তোমালোকৰ অংক আমি যেতিয়া কৰিছিলোঁ তেতিয়া আমি লাষ্ট অংক আমি কৰিছিলোঁ 4A অনুশীলনী 4A 2 নম্বৰৰ 4লৈকে কৰিছিলোঁ। গতিকে মই আজি মই 2 নম্বৰ 5ৰ পৰা আমি আজি কিমানখিনি পাৰোঁ চেষ্টা কৰিম দিবলৈ। এতিয়া আছে 2 নম্বৰ 5টো আছে সম্পূৰক কোণ কাক বোলে। এতিয়া সম্পূৰক কোণ কাক বোলে, এতিয়া আমি দুটা কোণ লৈছোঁ। এটা হৈছে ABC, এই কোণটোৰ যোগ হৈছে 50 ডিগ্ৰী। আৰু এটা আমি কোণ লৈছোঁ DEF, এই কোণটোৰ যোগ হৈছে 130 ডিগ্ৰী। যদি এই কোণটো আৰু এই কোণটো যোগ কৰোঁ তেতিয়াহ'লে পাম আমি কিমান ডিগ্ৰী, 130 যোগ 50 মানে 180 ডিগ্ৰী। তে এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তে যেতিয়া দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব তেতিয়া এটাক আনটোৰ সম্পূৰক বুলি কোৱা হয়। তে যিহেতু এই কোণ দুটাৰ যোগফলো 180 ডিগ্ৰী, গতিকে এই কোণ দুটাক এটাক আনটোৰ সম্পূৰক বুলি কোৱা হয়। মানে 130ৰ সম্পূৰক কোণ 50 ডিগ্ৰী, অৰ্থাৎ ABCৰ সম্পূৰক কোণ DEF বা কোণ DEFৰ সম্পূৰক কোণ ABC। তোমালোকে বুজি পালা? তে আমি ক'ম দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া এটা কোণক আনটোৰ সম্পূৰক বুলি কোৱা হয়। তোমালোকে চাগে বুজি পাইছা? এতিয়া আমি যাম 3 নম্বৰ, খালী ঠাই পূৰ কৰা। 3 নম্বৰ 1টো আছে 1 সমকোণ 10 ডিগ্ৰী। তোমালোকে জানাই যে 1 সমকোণত 90 ডিগ্ৰী। এটা সম্পূৰ্ণ কোণ সমান 10 ডিগ্ৰী। ধৰি লোৱা এটা ৰশ্মি OA, এই ৰশ্মিটোৱে যদি এইটো অৱস্থানত আছে, এই অৱস্থানত থাকি পেলাই যদি ঘড়ীৰ কাঁটাৰ দিশত বা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি, যিকোনো ঘড়ীৰ কাঁটাৰ দিশত বা বিপৰীত দিশত ঘূৰিলেই হ'ল। আমি বিপৰীত দিশত লৈছোঁ। এনেকৈ যদি ঘূৰি O বিন্দুক কেন্দ্ৰ কৰি ঘূৰি পেলাই পুনৰ আগৰ অৱস্থান পাইছে, অৰ্থাৎ এপাক সম্পূৰ্ণ কৰিছে, এনেকৈ গৈ 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 পুনৰ আগৰ অৱস্থান পাইছে, অৰ্থাৎ এপাক সম্পূৰ্ণ কৰিছে। গতিকে এপাক সম্পূৰ্ণ কৰোঁতে যিটো কোণ উৎপন্ন কৰিছে সেই কোণক কোৱা হয় সম্পূৰ্ণ কোণ। যদি ৰশ্মিটোৱে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে হ'লে তথাপি এপাক সম্পূৰ্ণ কৰিছে আৰু আগৰ অৱস্থান পাইছে, গতিকে এপাক সম্পূৰ্ণ কৰি উৎপন্ন কৰা কোণক মুঠতে এক সম্পূৰ্ণ কোণ বুলি কোৱা হয়। অৰ্থাৎ এটা সম্পূৰ্ণ কোণৰ মান 180 ডিগ্ৰী। এটা সম্পূৰ্ণ কোণ সমান 180 ডিগ্ৰী। 3 নম্বৰ, ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, এবাৰ আমাক দিশ উল্লেখ কৰিছে, কিন্তু ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণ, এবাৰ আমাক সম্পূৰ্ণ বুলি কোৱা নাই, এপাক বুলি কোৱা নাই, খালি কৈছে যে ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক ডেছ কোণ বুলি কোৱা হয়। এইটো এটা ৰশ্মি, O এটা ৰশ্মি। আমাক কৈছে ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, অৰ্থাৎ এইটো দিশত। ধৰি লোৱা এই ৰশ্মিটোৱে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পেলাই এইটো অৱস্থান পাইছে। আমি নাম দিলোঁ, এই অৱস্থানৰ নাম OB। অৰ্থাৎ আগতে আছিলে OA, কিন্তু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি তাৰ নতুন অৱস্থান এটা পাইছে। আমি সেই অৱস্থাৰ নাম দিছোঁ, আমি সেই ৰশ্মিটোৰ নাম দিছোঁ OB। অৰ্থাৎ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পেলাই এই অৱস্থানটো পাইছে। গতিকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক, এই কোণটো পাইছোঁ আমি, গতিকে এই কোণটোক কোৱা হ'ব ধনাত্মক কোণ। এই ৰশ্মিটোৱে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি এইটো কোণ উৎপন্ন কৰিছে, গতিকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পেলাই যিটো কোণটো উৎপন্ন কৰিছে, গতিকে সেই কোণটোক কোৱা হয় ধনাত্মক কোণ। যদি ৰশ্মিটোৱে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি এই কোণটো উৎপন্ন কৰিছে, গতিকে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি উৎপন্ন কৰা কোণক কোৱা হয় ঋণাত্মক কোণ। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত তেতিয়াহ'লে হ'ব ধনাত্মক কোণ,
ঘড়ীৰ কাঁটাৰ দিশত তেতিয়াহ'লে হ'ব ঋণাত্মক কোণ গতিকে ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ দিশত বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক ধনাত্মক কোণ বুলি কোৱা হয় 4 নম্বৰ ৰেখাখণ্ডৰ বেছ নাথাকে আমি জানো ৰেখাখণ্ড ইয়াৰ দৈৰ্ঘ্য আছে অৰ্থাৎ দিশ আছে যে ইয়াৰ পৰা ইয়ালৈ এটা দিশ আছে কিন্তু ইয়াৰ কোনো প্ৰস্থ নাই দিশ আছে কিন্তু প্ৰস্থ নাই তে ইয়াত হ'ব ৰেখাখণ্ডৰ প্ৰস্থ নাথাকে ৰেখাখণ্ডৰ কোনো প্ৰস্থ নাথাকে বা প্ৰস্থ নাথাকে 5 নম্বৰ দুটা বিন্দুৰ মাজেৰে যোৱাকৈ ডেছডাল ৰেখা আঁকিব পাৰি দুটা বিন্দুৰ মাজেৰে ধৰিলোঁ দুটা বিন্দু তে এই দুটা বিন্দুৰ মাজেদি কিমান ৰেখা আমি আঁকিব পাৰিম তে এই দুটা বিন্দুৰ মাজে এটা ৰেখা আমি আঁকিব পাৰিছোঁ কিন্তু আৰু ৰেখা আমি আঁকিব নোৱাৰোঁ যদি আঁকিব পাৰোঁ তেতিয়াহ'লে কি ৰেখা হৈ নাথাকিব তেতিয়াহ'লে বক্ৰৰেখা হ'ব কিন্তু আমি বক্ৰৰেখাৰ কথা আমাক কোৱা নাই আমাক খালি কৈছে যে দুটা বিন্দুৰ মাজেৰে যোৱাকৈ ডেছডাল ৰেখা আঁকিব পাৰি গতিকে দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা আঁকিব পাৰি তোমালোকে এইবিলাক আগতে পাই আহিছা দুটা বিন্দুৰ মাজেৰে যোৱাকৈ এডাল ৰেখা আঁকিব পাৰি সত্য নে অসত্য লেখা 1 নম্বৰ প্ৰবৃদ্ধ কোণবোৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হয় প্ৰবৃদ্ধ কোণ মানে হৈছে যিবিলাক কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু তেনেকুৱা কোণক কোৱা হয় প্ৰবৃদ্ধ কোণ গতিকে আমাক কৈছে যে প্ৰবৃদ্ধ কোণবোৰ 180 ডিগ্ৰীতকৈ ডাঙৰ গতিকে সত্য হ'ব 2 নম্বৰ সমান্তৰাল সৰল ৰেখা দুডালক অসীমলৈ বহাই দিলে এটা বিন্দুত ছেদ কৰিব সমান্তৰাল সৰল ৰেখা দুডালক অসীমলৈ বহাই দিলে এতিয়া আমি দুডাল সৰল ৰেখা ল'ম সমান্তৰাল সৰল ৰেখা ল'ম এইডাল সমান্তৰাল সৰল ৰেখা আমি যদি দুইফালে এই ৰেখাডালক যদি দুইফালে সমান এনেকৈ যদি বহাই গৈ থাকোঁ এইফালে এইডালক যদি দুইফালে আমি বহাই গৈ থাকোঁ তেতিয়াহ'লে আমি যদি চাওঁ বা যদি বহাই গৈ থাকোঁ তেতিয়াহ'লে ৰেখাডাললৈ কোনো বিন্দুত লগ নালাগে বা কেতিয়াও লগ নালাগে এনেকৈ বহাই গৈ থাকিলে কেতিয়াও লগ নালাগিব গতিকে আমাৰ ইয়াত কৈছে যে সমান্তৰাল সৰল ৰেখা দুডালক অসীমলৈ বহাই দিলে এটা বিন্দুত ছেদ কৰিব গতিকে এইটো হ'ব অসত্য 3 নম্বৰ দুডাল অসমান্তৰাল সৰল ৰেখাই এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে দুডাল অসমান্তৰাল সৰল ৰেখা এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে আমি যদি অসমান্তৰাল দুডাল সৰল ৰেখা লওঁ এডাল ৰেখা আৰু এডাল ৰেখা অসমান্তৰাল ৰেখা আমি যদি এডালক যদি বহাই গৈ থাকোঁ তো বহাই গৈ থাকিলে কি হৈ যাব এটা বিন্দুত ছেদ কৰিব কিন্তু বেছি বিন্দুত ছেদ নকৰে এটা বিন্দুতে ছেদ কৰিব গতিকে ইয়াত কৈছে আমাক দুডাল অসমান্তৰাল সৰল ৰেখাই এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে কিন্তু আমি দেখিলোঁ যে এটা বিন্দুতে ছেদ কৰিব পাৰে তাতকৈ বেছি বিন্দুত ছেদ কৰিব নোৱাৰে গতিকে এইটো হ'ব অসত্য বিন্দুৰ কোনো আকাৰ নাথাকে হয় বিন্দুৰ কোনো আকাৰ নাথাকে বিন্দুৰ এটা অৱস্থা নাথাকে যে এইটো এটা বিন্দু 5 নম্বৰ এডাল ৰেখাৰ দুটা প্ৰান্ত বিন্দু থাকে এতিয়া তোমালোকে এইটোও জানা চাগে আগতে পাই আহিছা যে এডাল হৈছে এডাল ৰেখা এই ৰেখাৰ পৰা আমি অলপ যদি কাটি দিওঁ ৰেখাৰ এডাল কাটি পেলাই আমি এডাল ৰেখাখণ্ড ল'ব পাৰোঁ আৰু যদি আমি এতিয়া এডাল ৰেখা এই ৰেখা মানে হৈছে এডাল এইফালে আমি অসীমলৈ গৈ আছে আৰু এইফালেও অসীমলৈ গৈ আছে কিন্তু এই ৰেখাখণ্ডৰ তলত এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু এই বিন্দুৰ মাজতে আবদ্ধ হৈ আছে কিন্তু এডাল আবদ্ধ হৈ থকা নাই ইয়াতে শেষ হৈ যোৱা নাই কাৰ চিহ্নে এডালে বুজাই আছে যে এডাল এফালে গৈ আছে আৰু এফালেও গৈ আছে অৰ্থাৎ ইয়াৰ কোনটো প্ৰান্ত বিন্দু মানে ইয়াত ক'ত বিন্দুত শেষ হৈছে আমি নাজানো ইয়াত ক'ত শেষ হৈছে আমি শেষ হোৱাই নাই গৈ আছে কাৰ চিহ্নলে গৈ থকা বুজাই আছে গতিকে ইয়াৰ কোনো প্ৰান্ত বিন্দু নাথাকে কিন্তু ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে এফালে আছে এইটো বিন্দু আৰু এটা এইটো বিন্দু আৰু যদি আমি ৰশ্মি আঁকো ৰশ্মি এটাহে প্ৰান্ত বিন্দু থাকে আৰু এফালে কাৰ চিহ্ন দিয়া আছে মানে এফালে গৈ আছে অসীমলৈ গৈ আছে ইয়াৰ কোনো প্ৰান্ত বিন্দু নাথাকে
এটাহে প্ৰান্তবিন্দু থাকে, এটা নাথাকে। অৰ্থাৎ ৰেখাৰ কোনো প্ৰান্তবিন্দু নাথাকে, ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু থাকে, ৰশ্মিৰ এটা প্ৰান্তবিন্দু থাকে। আমাৰ ইয়াত কৈছে যে এডাল ৰেখাৰ দুটা প্ৰান্তবিন্দু থাকে, গতিকে এইটো হ'ব অসত্য। এতিয়া আমি পাইছোঁগৈ 5 নম্বৰ। তলত প্ৰতিটো কোণৰ পূৰক কোণবোৰৰ মাপ লিখা। আমাক মানে পূৰক কোণৰ মাপ লিখিব দিছে, অৰ্থাৎ 37 ডিগ্ৰীৰ ইয়াৰ পূৰক কোণৰ মান কিমান হ'ব সুধিছে। এতিয়া আমি প্ৰথমতে জানি ল'ব লাগিব যে পূৰক কোণ কাক বোলে। তোমালোকে জানাই চাগে, তথাপিতো মই পুনৰ কৈ আছোঁ। দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এটা কোণক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। অৰ্থাৎ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ যোগফল 90 ডিগ্ৰী, গতিকে এই কোণটো পূৰক বুলি কোৱা হয়। অৰ্থাৎ এই কোণটোৰ পূৰক বুলি কোৱা হ'ব। গতিকে আমাৰ ইয়াত আছে 37 ডিগ্ৰী। গতিকে 37ৰ লগত কিমান যোগ কৰিলে 90 হ'ব? গতিকে আমি এটা কাম কৰিব লাগিব, 90ৰ পৰা 37টো বিয়োগ কৰিব লাগিব। তে বিয়োগ কৰিলে যিমান পাম সেইটোৱে হ'ব 37ৰ পূৰক। অৰ্থাৎ 37ৰ পূৰক কোণ। এতিয়া আমি লিখিব লাগিব, গতিকে আমি 90ৰ পৰা 37টো বিয়োগ কৰিব লাগিব। আমি যদি 90ৰ পৰা 37 বিয়োগ কৰোঁ, আমি পাই যাম 53। গতিকে আমি লিখিব লাগিব যে 37ৰ পূৰক কোণ 90 - 37 অৰ্থাৎ 53। তোমালোকে এনেকৈ বহীত লিখিবা। গতিকে এতিয়া আছে 2 নম্বৰ 81 ডিগ্ৰী। গতিকে আমি লিখিব লাগিব যে 81 ডিগ্ৰীৰ পূৰক কোণ 90 - 81 অৰ্থাৎ 9 ডিগ্ৰী। তেনেকৈ আছে 17 ডিগ্ৰী। তেনেকৈ তোমালোকে বুজি পাইছা চাগে, এনেকৈ কৰি দিবা যে 17 ডিগ্ৰীৰ পূৰক কোণ 90 - 17 অৰ্থাৎ 73। এতিয়া আছে 33 ডিগ্ৰী। তেতিয়া তোমালোকে লিখিব লাগিব যে 33ৰ পূৰক কোণ 90 - 33 অৰ্থাৎ 57। এতিয়া হ'ব আমাৰ 6 নম্বৰ। তলৰ প্ৰতিটো কোণৰ সম্পূৰক কোণবোৰৰ মাপ লিখা। এতিয়া তোমালোকক মই সম্পূৰক কোণ বুজাইছিলোঁৱে 2 নম্বৰ 5 নম্বৰত আছিল যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে এটা কোণক আনটোৰ সম্পূৰক বুলি কোৱা হয়। গতিকে পূৰক কোণৰ সৈতে একেই, খালি ইয়াত আছিলে পূৰক কোণ মানে দুটা কোণৰ যোগফল 90 ডিগ্ৰী, ইয়াত আছে সম্পূৰক কোণ অৰ্থাৎ দুটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে আমাৰ প্ৰথম প্ৰশ্নটো আছে 119 ডিগ্ৰী। গতিকে আমি লিখিব লাগিব যে 119 ডিগ্ৰীৰ সম্পূৰক কোণ, ইয়াত লিখিব লাগিব সম্পূৰক কোণ হ'ব। এইবাৰ কিন্তু লিখিব লাগিব 180 ডিগ্ৰী। 180 - 119। এতিয়া আমি যদি 180ৰ পৰা 119 আমি বিয়োগ কৰিম, তেতিয়া আমি পাম 61 অৰ্থাৎ 119ৰ সম্পূৰক কোণ 180 - 119 = 61 ডিগ্ৰী। এতিয়া তোমালোকে এনেকৈ বাকীকেইটা কৰিবা। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক ক'বা। এতিয়া আমাৰ পিছৰ প্ৰশ্নটো আছে এটা কোণ নিজেই নিজৰ সম্পূৰক কোণটোৰ মাপ নিৰ্ণয় কৰা। তে নিজেই নিজৰ সম্পূৰক হ'বলৈ একেই হ'ব লাগিব কোণ দুটা। তে একেই হ'বলৈ কোণ দুটাৰ যোগফলো হ'ব লাগিব 180 ডিগ্ৰী। তে যিহেতু 90 যোগ কৰিলে 180 পাম, গতিকে আমাৰ হ'ব সেই কোণটোৰ মাপ 90 ডিগ্ৰী। অৰ্থাৎ 90 ডিগ্ৰীৰ মোৰ কলমৰ শেষ হৈ গৈছে। 90 ডিগ্ৰীৰ সম্পূৰক কোণ আমি 180ৰ পৰা 90 বাদ দিম, চাম কিমান পাম। 90 পাম। অৰ্থাৎ 90 ডিগ্ৰীৰ সম্পূৰক কোণ 90 ডিগ্ৰী, অৰ্থাৎ সেই কোণটোৰ মাপ হ'ব 90 ডিগ্ৰী। এতিয়া তোমালোকে উত্তৰত লিখিবা, ভালকৈ বুজি লোৱা, উত্তৰটো লিখিবা যিহেতু 90 ডিগ্ৰীৰ সম্পূৰক কোণ, ভালকৈ লিখিবা তোমালোকে 90 ডিগ্ৰীৰ সম্পূৰক কোণ 180 - 90 = 90 ডিগ্ৰী। এতেকে এটা কোণ নিজেই নিজৰ সম্পূৰক হোৱা কোণটোৰ মাপ 90 ডিগ্ৰী। ধৰি লোৱা এটা বৃত্ত, এডাল সৰল ৰেখাই এফালে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে।
ধৰি লোৱা এডাল সৰলৰেখা এই সৰলৰেখাৰ ওপৰত এই সৰলৰেখাডালৰ ওপৰত এটা ৰশ্মি থিয় হৈ আছে তে থিয় হৈ থাকিলে তে ইয়াত কোন হ'ব দুটা এইটো এটা আৰু এইটো এটা কিন্তু ইয়াত কোন দুটা আছে মানে এই সৰলৰেখাডালে এফালে উৎপন্ন কৰিছে এইটো কোণ আৰু এফালে উৎপন্ন কৰিছে এইটো কোণ যেহেতু এডাল সৰলৰেখাই 180 ডিগ্ৰী গতিকে এই গোটেই কোণটোৰ মান 180 ডিগ্ৰী আমি জানো এইমাত্ৰ আমি গম পালো যে এডাল সৰলৰেখাই এফালে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে যেহেতু গোটেই কোণটোৰ মান 180 ডিগ্ৰী এই গোটেই কোণটোক আকৌ দুটা কোণত ভাগ কৰিছে এই ৰশ্মিডালে অৰ্থাৎ এই কোণটো আৰু এই কোণটো এই কোণ দুটা যোগফল হ'ব 180 ডিগ্ৰী যদি এই কোণটো আৰু এই কোণটো যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 180 ডিগ্ৰী আমাক কৈছে তলৰ চিত্ৰবোৰৰ পৰা xৰ মান নিৰ্ণয় কৰা আমাক x মান উলিয়াব দিছে তে প্ৰথম চিত্ৰটো আছে এইটো গতিকে আমি এইটো বহি ৰাখি লৈছোঁ আমাক এটা x মান উলিয়াব দিছে আমি কেনেকৈ উলিয়াম তা আমি জানো যে POQ এডাল সৰলৰেখা আৰু এডাল সৰলৰেখাই এফালে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে অৰ্থাৎ এই গোটেই কোণটোৰ মাপ 180 ডিগ্ৰী কিন্তু এই গোটেই কোণটোক এই ৰশ্মিটোৱে দুটা কোণত ভাগ কৰিছে অৰ্থাৎ এই কোণটো আৰু এই কোণটো তে এই কোণটো মাপ x আৰু এই কোণটো মাপ 65 ডিগ্ৰী যেহেতু আমি জানো গোটেই কোণটোৰ মাপ 180 ডিগ্ৰী গতিকে আমি যদি এই কোণটোৱে আৰু এই কোণটোৱে যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 180 ডিগ্ৰী তোমালোকে ভালকৈ বুজি পাইছানে যদি বুজি পোৱা নাই মোক পিছত ক'বা যেহেতু POQ এডাল সৰলৰেখা আৰু সৰলৰেখা এডালে এফালে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে অৰ্থাৎ এই গোটেই কোণটোৰ মাপ 180 ডিগ্ৰী কিন্তু এই গোটেই কোণটোক এই ৰশ্মিটোৱে OR ৰশ্মিয়ে দুটা কোণত ভাগ কৰিছে তে এফালে এটা কোণৰ মাপ আমাক দিয়া আছে সেইটো হৈছে 65 ডিগ্ৰী আৰু এফালে কোণটোৰ মাপ আমাক দিয়া নাই অৰ্থাৎ ইয়াত দিছে আমাক x বুলি গতিকে আমাক উলিয়াব দিছে x সমান তে আমি কেনেকৈ আমি x উলিয়াম যেহেতু আমি জানো গোটেই কোণটোৰ মাপ 180 ডিগ্ৰী গতিকে এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম গতিকে আমি অংকটো এনেকৈ কৰিম আমি লিখিম এই কোণটোৰ মাপ দিয়া আছে 65 অৰ্থাৎ POR কোণ আমি লিখিম দিয়া আছে POR সমান 65 ডিগ্ৰী আকৌ এই কোণটো আমাক দিয়া আছে x বুলি এই কোণৰ নাম হৈছে QOR বা ROQ লিখিলে হ'ল আমি লিখিম QOR এই কোণ আমাক দিয়া আছে x যেহেতু POQ এডাল সৰলৰেখা গতিকে এই কোণ দুটা ইয়াত দুটা কোণ আছে অৰ্থাৎ গোটেই কোণটো পাম 180 ডিগ্ৰী অৰ্থাৎ এই কোণটো আৰু এই কোণটো যদি যোগ কৰোঁ আমি পাম 180 ডিগ্ৰী ইয়াৰ নাম হৈছে POR যোগ এইটো নাম এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম ইয়াৰ নাম হৈছে POR আৰু ইয়াৰ নাম হৈছে QOR এইটো O মোৰ লিখাখিনি অলপ ভাল হোৱা নাই দেই মই ভিডিঅ' কৰি আছোঁ অংকটো কৰি আছোঁ গতিকে অলপ অসুবিধা হৈছে তোমালোকে এইটো ইগন'ৰ কৰিবা এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম গতিকে যেহেতু গোটেই কোণ আমাৰ 180 ডিগ্ৰী আছিলে এতিয়া আমি ইয়াৰ মান আমাক দিয়া আছিলে 65 আমি পাতি দিম 65 আৰু ইয়াৰ মান আছিলে x আমি পাতি দিম x আৰু ইয়াত আছে 180 ডিগ্ৰী যেহেতু আমাক x মান লাগে গতিকে আমি x টো ৰাখি দিম আৰু 65 টো সমান চিনৰ ইফালে লৈ আহিম আহিলে মাইনাছ হৈ যাব গতিকে 180 ডিগ্ৰীৰ পৰা আমি যদি 65 বিয়োগ কৰোঁ আমি পাই যাম 115 গতিকে আমি পাই গ'লোঁ x মান তে তোমালোকৰ ইয়াত যদি কিবা অসুবিধা হৈছে মোক জনাবা এইবাৰ আমাক দিয়া আছে
এই চিত্ৰটো দিয়া আছে আমাক এই এক্সৰ মান উলিয়াব দিছে গতিকে আমি আগতে পাতি থৈ দিছোঁ চিত্ৰটো আমাক এক্সৰ মান উলিয়াব দিছে আমি এক্সৰ মান কেনেকৈ উলিয়াম যিহেতু ইয়াতো এক্স অ' ৱাই এডাল সৰল ৰেখা আৰু এই সৰল ৰেখাডালে এটা সম্পূৰ্ণ এইফালে কোণটো 180 ডিগ্ৰী উৎপন্ন কৰিছে কিন্তু এই গোটেই কোণটোক আকৌ তিনিটা সৰু সৰু কোণত ভাগ কৰা আছে অৰ্থাৎ এই কোণটোৱে আমি যদি যোগ কৰোঁ আমি পাম 180 ডিগ্ৰী অৰ্থাৎ যিহেতু গোটেই কোণটো মাপ 180 ডিগ্ৰী আমাক দিয়া আছে এই কোণটো মাপ 60 ডিগ্ৰী অৰ্থাৎ এক্স অ' ইউ 60 ডিগ্ৰী এইটো দিয়া আছে তেনেকৈ এইটো কোণৰ মাপ দিয়া আছে এক্স ডিগ্ৰী অৰ্থাৎ ইউ অ' জেড সমান এক্স ডিগ্ৰী আমি লিখি দিছোঁ আৰু এই কোণৰ মাপ দিয়া আছে 45 অৰ্থাৎ ৱাই অ' জেড সমান 45 ডিগ্ৰী আমাক এই তিনিটা কোণৰ মাপ দিয়া আছে আমি ইয়াৰ পৰা উলিয়াব লাগে আমাক এক্স আমি লিখিম যিহেতু এক্স অ' ৱাই এডাল সৰল ৰেখা অৰ্থাৎ এইটো কোণ এই কোণটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম অৰ্থাৎ এই গোটেই কোণটো মানে এই কোণটো আৰু এই কোণটো যোগ কৰিলে পাম অৰ্থাৎ 180 ডিগ্ৰী পাম গতিকে আমাক এই কোণটো মাপ দিয়া আছিলে 60 ইয়াৰ মান দিয়া আছিলে এক্স আৰু ইয়াৰ মান দিয়া আছিলে 45 আমি গোটেইখিনিৰ মান আমি বহাই দিম এতিয়া এই তিনিটা কোণ আমি যোগ কৰিব নোৱাৰোঁ কিন্তু এই কোণটো আৰু এই কোণটোৱে আমি যোগ কৰিব পাৰোঁ গতিকে আমি লিখিম এক্সটো প্ৰথমতে লিখিম এক্স কোণ প্লাছ আৰু এই দুটা আমি যদি যোগ কৰোঁ আমি পাম 105 ডিগ্ৰী সমান 180 এতিয়া আমি এক্সটো ৰাখি দিম আৰু আমি 105টো এইফালে লৈ যাম এশ আশীৰ পৰা আমি যদি 105 যদি বিয়োগ কৰোঁ এইটো 105 দেই তোমালোকে ভালকৈ লিখিবা 180 পৰা 105 আমি যদি বিয়োগ কৰোঁ তেতিয়া আমি পাই যাম 75 ডিগ্ৰী অৰ্থাৎ এই কোণটো মাপ 75 ডিগ্ৰী তে আমি যদি এইটো 75 পাতি পেলাই যদি তিনিটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি 180 পাই যাম গতিকে আমাৰ এক্সৰ মান হ'ব 75 ডিগ্ৰী